কৃষ্ণ প্ৰাত প্ৰণাম জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 1500 শতাব্দীত অসমত ভকতিৰ প্ৰদীপ জ্বলাই গৈছে আৰু তেওঁৰ যি ভক্তি প্ৰদীপ গ্ৰন্থ, এই ভক্তি প্ৰদীপ গ্ৰন্থৰ আকৌ আজি এটা অধ্যায় আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। আচলতে মোৰ উদ্দেশ্য আপোনালোকৰ সেৱাৰ জৰিয়তে আমাৰ হৃদয়তো যেন ভক্তিৰ প্ৰদীপ জ্বলি উঠে, সেইটোৱে উদ্দেশ্য। ইয়াৰ বিনিময়ত কিবা প্ৰাপ্তিৰ কোনো ধৰণৰ কামনা বাসনা নাই। এই অধ্যায়ত অৰ্জুনৰ আগত শ্ৰীকৃষ্ণই সুশীল ব্ৰাহ্মণ আৰু চাণ্ডালিনীৰ সংবাদ কৈছে, কাৰণ অৰ্জুনে প্ৰশ্ন কৰিছিল, হে কেশৱ, তুমি মোক সাক্ষাতে কোৱা স্বত্তেও প্ৰত্যয় কৰিব পৰা নাই, মই বিশ্বাস যাব পৰা নাই আৰু মনেও মানি লোৱা নাই। হে নাৰায়ণ, তোমাক নভজি মানুহ চাণ্ডালতকৈও নীচ হয় বা চাণ্ডালেও তেওঁক নচয় বুলি কোৱা এনে বিপৰীত কথা আগতে কতেও কোনো কাৰো পৰা শুনা নাই। যদি কোনো থানত এনে দৃষ্টান্ত আছে তেন্তে মোক কওক, যাতে মোৰ মন প্ৰত্যয় যাব পাৰে। তেতিয়া এই প্ৰশ্ন শুনি অৰ্জুনৰ মুখেদি ভগৱান কৃষ্ণই কৈছিল যে, অৰ্জুন, তোমাক মই মহাগোপনীয় আশ্চৰ্যতকৈও আশ্চৰ্য অতি পুৰণি ঐতিহাসিক কথা ক'ম, মাত্ৰ তুমি সাৱধানে মন দি শুনিবা। যদি সাৱধানে নুশুনা মনত নাথাকে, যদি মনত নাথাকে তেনে পালন কৰিবা কেনেকৈ? সেইকাৰণে গুৰু উপদেশবিলাকত প্ৰায় সাৱধান শব্দটো ব্যৱহাৰ কৰিছে। এয়ে কাৰণ যে যদি মনেৰে শুনা নাযায় তেনেহ'লে মনন কেনেকৈ হ'ব? শুনিব লাগিব মনেৰে। কাণেৰে যদি শুনে ই ইন্দ্ৰিয়ৰ ধৰ্ম হ'ব, তেতিয়া তাক মানা বা জানা নহ'ব। যেতিয়া মনেৰে শুনিব, শুনি মনন কৰিব, তেতিয়াহে জানি বা মানি হ'ব। গতিকে কৈছে যে তুমি সাৱধানে মন দি শুনিবা। এসময়ত এজনী চাণ্ডালিনী কেৱল মোটেই একান্তভাৱে ভকতি কৰিছিল। চাণ্ডালিনী তেওঁ মোতবিনে কোনো আন দেৱতাক নাজানে, নাইবা কেতিয়াও নভজেও, মাত্ৰ মোৰ সেৱাতে নিত্য নিৰন্তৰ ৰত থাকে। আৰু এনেকৈ মোক ভজতে সুমৰণতে মোৰ প্ৰতি মহাপ্ৰীতি উদয় হ'ল। আৰু এদিন সখীসকলৰ লগত গংগাৰ পাৰলৈ গ'ল আৰু তেওঁ তাত দেখিলে চাণ্ডালিনী যে এজন পুৰুষে ইন্দ্ৰ দেৱতাৰ এটি প্ৰতিমা সাজি ধূপে দীপে চন্দনে নৈবেদ্যই পূজা কৰি আছে। পুৰোহিত এজনে, ব্ৰাহ্মণ এজনে ঘিউ তিল মিহলাই বন্নিত অগ্নিত আহুতি দি আছে আৰু ভূমিত পৰি কৃতাঞ্জলি কৰি স্তুতি কৰিবলৈ ধৰিলে। আৰু সেই বিপ্ৰৰ নাম আছিল সুশীল। সুশীলে মনতে ইন্দ্ৰদেৱক বিষ্ণুতকৈও অধিক মহান দেৱতা মানি মহাস্বৰ্গপদ দিব বুলি কামনা কৰি স্তুতি আৰম্ভ কৰিলে। ইন্দ্ৰ দেৱতাক কেশৱতকৈও, ভগৱান কৃষ্ণতকৈও মহান ঈশ্বৰ জানি মহাগুণ গাই গাই স্তুতি কৰিলে। বিষ্ণু আদি সমস্ত দেৱতাৰো ইন্দ্ৰতে অনুৰাগ বুলি জানি ইন্দ্ৰৰ চৰণত সেৱা জনাই স্বৰ্গ প্ৰাপ্তিৰ কামনা কৰিলে। কোনে? সুশীল ব্ৰাহ্মণে। কি কয়? তুমি বিনে আৰ, ইন্দ্ৰক কৈ আছে, শুনাহি সংহাৰত আন কোন শ্ৰেষ্ঠ দেৱ আচন্ত কেশৱ বামন স্বৰূপ ও তোমাকে হে কৰি হেব।
সুশীল ব্ৰাহ্মণে ইন্দ্ৰক কৈ আছে যে আনকি বামন ভগৱানেও তোমাক সেৱা কৰি আছে। বামন ভগৱানৰ ৰূপত সাক্ষাৎ কেশৱে কৃষ্ণয়ো তোমাকে ভজি আছে। এনেদৰে যেতিয়া ইন্দ্ৰদেৱক নানা স্তুতিৰতি কৰি পূজা কৰা দেখিলে তেতিয়া এই চাণ্ডালিনীয়ে মনত বহুত বিস্ময় হ'ল আৰু তেওঁ বিপ্ৰৰ ওচৰলৈ গ'ল আৰু সুধিলে, হে বিপ্ৰবৰ, আপুনি কাক পূজা কৰি আছে? তুমি দেখাত মহাসাধু, অতি উত্তম পণ্ডিত, গতিকে তুমি মোক দাসীহেন জানি আপুনি কাক ভকতি কৰিছে তাক কৃপা কৰি কওক। চাণ্ডালিনীৰ কথা শুনি সুশীল ব্ৰাহ্মণে বহু সময় ঠে ধৰি নামাতাকে ৰৈ আছে। পিছত তেওঁ চকু মেলি মহামদ গৰ্বে ক'বলৈ ধৰিলে, হে চাণ্ডালিনী, মই যাক পুজি আছো তেওঁ ত্ৰিজগতৰ নাথ। তুমি এই কথা কি জানি নাজানা যে কেশৱ থাকতেও দশ দিক পালে যাক সদায় সেৱা কৰি আছে সেই মহেন্দ্ৰক মই আৰাধনা কৰি আছো, যাতে অন্তকালত তেওঁৰ অৰ্ধ আসনত ঠাই দিয়ে। তাৰ বাবে অতি সাৱধানে বিধিপূৰ্বক ভজি আছো। দিনে পবিত্ৰ হৈ গন্ধে পুষ্পে দীপে ধূপে পূজা কৰি আছো। তুমি মোক সুধিছা যদিও আচলতে তোমাৰ নিচিনা চাণ্ডালীৰ আগত ক'ব আচলতে নোৱাৰি, অপবিত্ৰ হয়। সুশীলে এই কথাখিনি কৈ নিজ আসনত বহি থাকিল। চাণ্ডালীও বুঢ়া আঙুলিৰে কাণ চুই বিষ্ণুক স্মৰিলে। কাণ চুই বিপ্ৰ ৰাম 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 ৰাম, কৃষ্ণ কৃষ্ণ কৃষ্ণ, কি শুনিলো ৰাতিপুৱাই। বিপ্ৰৰ দুৰ্ঘৰ কৰ্ম দেখি চাণ্ডালী মনতে বিস্ময় মানি তেওঁৰ মহা পাপ হোৱা জানি বিষ্ণু বিষ্ণু স্মৰণ কৰিলে। হে শুনা সভাসদ কৃষ্ণ কথা পদ, নিহবদ হুয়ায়াতি, কৃষ্ণ কনভজে নৰকতম যে, হিহি জনয়াত্মঘাতী। ভগৱানে অৰ্জুনক ক'লে, সখী, দ্বিজৰ সেই সুশীল ব্ৰাহ্মণৰ দুৰ্ঘৰ কৰ্ম দেখি চাণ্ডালী নাকত আঙুলি দি ভাবিলি যে এই দ্বিজ আনদেৱক ভজি নিশেষে মৰিল, ইয়াক আৰু উদ্ধাৰ কোনে কৰিব? আৰু ইয়াৰ দুৰ্ভাগ্যক কোনেও বৰ্ণাব নোৱাৰে। কি যে বিষ্ণুমায়াই বুদ্ধিভেদ কৰিছে এই ব্ৰাহ্মণৰ। এই বুঢ়ী চাণ্ডালী নিজক চাই চাই খেদ কৰিবলৈ ধৰিলে। এই বুলি বুঢ়ী নহয়, আচলতে এই বুলি চাণ্ডালিনীয়ে দ্বিজৰ পিনে চাই চাই সুশীল ব্ৰাহ্মণৰ পিনে চাই খেদ কৰিবলৈ ধৰিলে। উপনিষদৰ বাক্যই কৈছে যে কৃষ্ণক পুজিলে সমস্ত দেৱতা তুষ্ট হয়। তথাপিতো এই ব্ৰাহ্মণে কৃষ্ণতকৈও ইন্দ্ৰ অধিক বুলি মানি বেদবাক্য উলংঘা কৰিছে। এওঁ কৃষ্ণক অৱহেলা কৰি ইন্দ্ৰক পৃথক ঈশ্বৰ মানি বুজিছে। গতিকে এই দ্বিজ ধৰ্ম ঠিক, ই একোৱেই নাজানে। আচলতে ই বেদৰ তত্ত্বমৰ্ম একো বুজাই নাই, নিজে নিজৰ সৰ্বনাশ মাতি আছে। কৃষ্ণক অৱহেলা কৰি ইন্দ্ৰক পূজাটো মানিক এৰি কাছৰ বাবে যত্ন কৰাৰ দৰে। আৰু এই হৰি বিমুখৰ জীৱন সাধাৰণতে সদায় নিষ্ফল হয়। পুণ্য ক্ষয় হলে সমস্ত দেৱতাৰ বিনাশ হয়। ব্ৰহ্মাৰ একদিনত 14 ইন্দ্ৰৰ পতন ঘটে। যি ইন্দ্ৰ অন্তকৰ অধীন সেই ইন্দ্ৰক কেনেকনো ইমান বিশ্বাস কৰিব পাৰে? যি ইন্দ্ৰক বলি ৰজাই অমৰাৱতীৰ পৰা খেদি পঠালে আৰু ভগৱান নাৰায়ণে কৃষ্ণ বিষ্ণুৱে বামন স্বৰূপে অদিতি আৰু কাশ্যপৰ ঔৰসত জন্মগ্ৰহণ কৰি উদ্ধাৰ কৰিছিল, সেই ইন্দ্ৰক কেনেদৰে শ্ৰেষ্ঠ দেৱতা হ'ব পাৰে? চাণ্ডালিনী স্তম্ভিত হৈ গৈছে, আচৰিত হৈ গৈছে।
আৰু খেদো প্ৰকাশ কৰিছে, দুখ বিপ্ৰৰ প্ৰতি। কিয় যে বিপ্ৰই নিজৰ জন্মটো এইখান দুৰ্লভ মনুষ্য জন্ম নষ্ট কৰিলে। এই নিজৰ কাণ্ড কাৰখানা দেখি হাঁহিও উঠে, কিন্তু আজি মোৰ বিৰাট দুৰ্ভাগ্য যে এনেহেন হৰি বিমুখ ঘৰ লগত মোৰ কি হ'ল, দেখা দেখি হ'ল। ইয়াৰ কাৰ্যই আজি মোকো অপবিত্ৰ কৰিলে, মোক পাপত লিপ্ত কৰিলে। চাণ্ডালিনী অলপ সময় ধ্যান কৰি দেহ মন শুদ্ধিৰ বাবে সখীসকলক লগত লৈ স্নান কৰাৰ সিদ্ধান্ত কৰিলে। এইবুলি গংগাত নামে সবস্ত্ৰে স্নান কৰি স্তুতি কৰিবলৈ ধৰিলে। বিষ্ণু পাদকে কৰা পবিত্ৰ আমাক, সমস্তে অংগৰ পাপ গুচাই আমাৰ, দিলাবোৰ অষ্টাধিক 108 বাৰ বুৰ মাৰিছে। তীৰত উঠি চাণ্ডালিনীৰ মনত ভাৱ হ'ল যে গংগাত স্নান কৰিলোঁ, তাৰ দ্বাৰাই শৰীৰটো ওপৰ ভাগ শুদ্ধ হ'ল, কিন্তু অন্তৰ্ভাগ তাৰ পাপ গুচোৱাৰ কাৰণে কৃষ্ণ নাম জপ কৰিবলৈ ধৰিলে। কৃষ্ণ কৃষ্ণ মহাহৰি পুৰুষ উত্তম, অনন্ত অচ্যুত সনাতন হৰি ৰাম। হে কৃষ্ণ কৃষ্ণ লৈলো শৰণ তোমাত, পাপীৰয়া লাপে পাপ সিজিলয়া মাত, কৰা পৰিত্ৰাণয়া বে বাপ জগন্নাথ, ভূমিত পৰিয়া প্ৰণা মিলান মাই মাত। এই বুলি গতিকে ভূমিত পৰি অৱনত কায়ে ভগৱান কৃষ্ণক কায় বৈক্য মন সমস্ত সমৰ্পণ কৰি প্ৰণাম কৰি ক'ব ধৰিলে, হে প্ৰভু জগন্নাথ, এই মহাপাপী অহংকাৰী তোমাৰ বিমুখ কাৰণে এনে বিপত্তি হৈছে। হে গোবিন্দ, মোৰ যেন কদাচিতো এনেকুৱা মতি নহয়, বৰং জন্মে জন্মে তোমাৰ চৰণত ৰতি থাকে। কায় বাক্য মনে যেন মই তোমাৰ কিংকৰ হৈ থাকিব পাৰোঁ। তুমি হে কেৱল ক্ৰোহিত, তোমাৰ চৰণত যেন কোনো কালে কোনো জন্মতে মোৰ মতি নুগুচে। বান্ধৱ মাধৱ ইয়াৰ নেৰত জু পাৱ, হৈতে কবলন্তে গোপ জিল প্ৰেম ভাৱ। চাণ্ডালিনীৰ চিত্ত ইমান শুদ্ধ, ইমান পৰিশুদ্ধ, ইমান নিৰ্মল, ভগৱানক স্তুতি কৰা মাত্ৰকে হৃদয় বিগলিত হ'ল প্ৰেমত, আৰু গদ গদ মাতে ভগৱানক স্তুতি কৰিছে। এই অধ্যায়টো আজি ইয়াতে সমাপ্ত হৈছে। ইয়াৰ পৰৱৰ্তী অধ্যায় আমি আলোচনা কৰিম। কৃষ্ণ।